আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতু। আপোনালোক সকলোলৈ নৱবৰ্ষৰ প্ৰথম মাহ মহৰম মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা এটি ইছলামিক বছৰৰ নতুন মাহ আৰম্ভ হ'ল, যিটো হৈছে প্ৰথম মাহ মহৰম মাহ। ইছলামিক বৰ্ষটো আৰম্ভ হয় মহৰম মাহেৰে। আল্লাহ সুবহানাহু ওয়া তাআলা কুরআন শরীফত কৈ আছে যে ইন্না ইদ্দাতাশ শুহুরি ইনদাল্লাহি 12 শাহরান ফি কিতাবিল্লাহি ইয়াওমা খালাকাস সামাওয়াতি ওয়াল আরদ মিনহা আরবাআতুন হুরুম। আল্লাহ তাআলা কৈছে যে আল্লাহ তাআলাৰ ওচৰত মাহবোৰৰ গণনা হৈছে 12টা। তাৰ মাজৰ পৰা 4টা এনে মাহ আছে যি মাহত আল্লাহ সুবহানাহু ওয়া তাআলাই কিছুমান বস্তু হারাম কৰিছে। তার মাজৰ পৰা এটি গুৰুত্বপূৰ্ণ ও বিশেষ মাহ হৈছে মহৰম মাহ। আল্লাহ তাআলা এই মহৰম মাহত নিজৰ বান্দাক বহুতো সোণালী সুযোগেৰে আল্লাহ সুবহানাহু ওয়া তাআলা সুযোগ প্ৰদান কৰিছে। এই মাহত মানুহে বিগত বছৰত যিবোৰ গুনাহ কৰিছিল সেইবোৰৰ পৰা তওবা কৰাৰ এটি সুযোগ আৰু আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰাৰ এটি সুযোগ। আৰু বিগত বছৰত যিমানবোৰ আমল কৰিছিল, যিমানবোৰ ভাল বা হট কাম কৰিছিল, সেই কামবোৰ আৰু বেছিকৈ আৰু শুদ্ধকৈ কৰিবলৈ এইটো এটা ডাঙৰ সুযোগ। আল্লাহ তাআলাই এই মাহৰ উদ্দেশ্য কৈছে যে এই 4টা মাহত, যাৰ মাজৰ পৰা এটা হৈছে মহৰম, এই মাহত কিছুমান বস্তু আল্লাহ সুবহানাহু ওয়া তাআলাই কৰিবলৈ, তাৰ ওচৰলৈ যাবলৈ আল্লাহ সুবহানাহু ওয়া তাআলা বাধা দিছে। তাৰ মাজৰ পৰা হৈছে যুদ্ধ বিগ্ৰহ কৰা। এই মাহত যুদ্ধ বিগ্ৰহ কৰা বা বেলেগৰ বস্তু অনাষ্টি কৰা, এইবোৰ এই মাহত আল্লাহ সুবহানাহু ওয়া তাআলাই কৰিবলৈ বাধা দিছে। তাৰ পিছত হৈছে জুলুম কৰা বা অত্যাচাৰ কৰা, অৰ্থাৎ বেলেগক, অইন মানুহক, আপোনাৰ অইন মুছলমান ভাই হওক বা অইন ধৰ্মৰ মানুহ হওক, তেওঁলোকক অত্যাচাৰ কৰিবলৈ এই মাহত আল্লাহ সুবহানাহু ওয়া তাআলাই বাধা দিছে। তো এই মাহৰ বিশেষ যি গুৰুত্ব, সেইটো হৈছে এই মাহত কোনো যুদ্ধ বিগ্ৰহ নচলিব। আৰব কালৰে পৰাই এই মাহত তেখেতে যুদ্ধ বিগ্ৰহ কৰা নাছিল, যেতিয়া এই আয়াত নাজিল হৈছিল। তাৰপিছত এই মাহত আমি কৰিবলগীয়া কিছুমান আমল, যাৰ মাজত হৈছে সৰ্বপ্ৰথম আত্মসমৰ্পণ কৰা। আপুনি বিগত বছৰত যি কৰিছে, অহৎ কাম কৰিছে, সেইবোৰৰ পৰা আপুনি আজিৰে প্ৰথম মাহৰ প্ৰথম দিনত আপুনি আল্লাহৰ ওচৰত তওবা কৰি আৰু সৎ কামৰ তৌফিক আপুনি মাগি, তাৰপিছত আপুনি কি কৰিব লাগিব, এই মাহত বা এই বছৰত আপুনি এনেকুৱা এটি নিয়ত কৰিব লাগিব যে মই এই বছৰত এটাও অসৎ কামৰ ফালে মই নাযাওঁ। তো এই মাহৰ উদ্দেশ্য মাথো এটা বছৰৰ আৰম্ভণি নহয়, বৰঞ্চ এই মাহৰ উদ্দেশ্য হৈছে যে আপুনি বিগত বছৰত যিবোৰ অসৎ কাম কৰিছিল সেইবোৰৰ পৰা দূৰ হৈ আপুনি নিজৰ নফসক আৰু আপোনাৰ নিজৰ আত্মাক এটি ভাল এটি দিশলৈ আপুনি লৈ যাবলৈ চেষ্টা কৰিব লাগিব। আৰু এই মাহত বেছি বেছি আল্লাহ সুবহানাহু ওয়া তাআলাৰ জিকিৰ আজকাৰ ও কুরআন তিলাওয়াত ও দোয়া, এইবোৰ আপুনি বেছি বেছিকৈ আপুনি বৃদ্ধি কৰিব লাগিব। মূল কথা হৈছে যে আপোনাৰ নিয়ত, আপুনি এনেকুৱা আল্লাহৰ ওচৰত এটি শপত গ্ৰহণ আপুনি কৰিব লাগিব, এটি শপত ল'ব লাগিব, যাতে আপুনি এই বছৰত আপোনাৰ ফালৰ পৰা এটি গুনাহ বা এটি অসৎ কামো আপোনাৰ ফালৰ পৰা এই বছৰত নহয়। এনেকুৱা এটি শ্ৰুতি, এনেকুৱা এটি শপত আপুনি লৈ এই বছৰত আপুনি ভালকৈ আপুনি আৰম্ভ কৰিব লাগিব। তো মূল কথা এয়াই যে আপুনি ইছলামৰ যেনেকুৱা ইংৰাজী মাহৰ জানুৱাৰী প্ৰথম মাহ আহে, তেনেকুৱা ইছলামিক বছৰত হিজৰী কেলেণ্ডাৰ হিচাপে যেতিয়া আল্লাহৰ নবীয়ে মদিনালৈ হিজৰত কৰিছিল, তাৰ পিছৰ পৰা এই মাহ বা এই বছৰটো আৰম্ভ কৰা হৈছে, যাক হিজৰী বা হিজৰী বৰ্ষ বুলিও কোৱা হয়। তো আপোনালোক সকলোলৈ এই হিজৰতৰ নৱবৰ্ষ প্ৰথম মাহ মহৰম মাহ
আকৌ এবাৰ আন্তৰিকভাৱে আপোনালোকলৈ মই শুভেচ্ছা জনাই তো আজি এৰিছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।